ৰামপুৰ মেঘালয়ত অনুষ্ঠিত বিহু সন্মিলনৰ এটি দৃশ্য আমি যি সময়ত দেখিছোঁ লাখ লাখ টকা খৰচ কৰি জাতীয় সংস্কৃতিক জীয়াই ৰখাৰ যি কৌশল বা যি নিয়ম মঞ্চ বিহু আচলতে মঞ্চ বিহুৱে কিমানখিনি আমাৰ জাতীয় সংস্কৃতিক জীয়াই ৰাখিব পাৰিছে লাখ লাখ টকা খৰচ কৰি কিমানখিনি জীয়াই ৰাখিব পাৰিছে সেইটোহে বিচাৰ্য বিষয় কিন্তু আজি ৰামপুৰ মেঘালয়ত আহি আমি দেখিলোঁ অনুষ্ঠিতকৈ পাতিছে যদিও গাঁৱৰ VDP পাৰ্টীয়ে অনুষ্ঠিতকৈ পাতিছে যদিও এয়া এটা মহৎ কাম এটা আটাইতকৈ ডাঙৰ কাম লাখ লাখ টকা খৰচ কৰি পতা বিহু সন্মিলনেও ইয়াত সুবিধা পায় আচলতে বিহু সংস্কৃতিক জীয়াই ৰখাৰ প্ৰকৃত আচল ৰূপ এয়াহে গতিকে আমি আহ্বান জনাইছোঁ মঞ্চ বিহু বাদ দিয়ক মঞ্চ বিহুৱে কেতিয়াও অসমীয়া জাতীয় সংস্কৃতিক জীয়াই ৰাখিব নোৱাৰে এটা আধুনিক পৰম্পৰা গতিকে আমি মঞ্চ বিহুক বিহু বুলি আমি কেতিয়াও ক'ব নোখোজোঁ এটা আধুনিক এটা নৃত্য বা আধুনিক এটা নৃত্যৰ কৌশল গতিকে আমি আশা ৰাখিছোঁ এনেধৰণৰ উদ্যোগে অসমীয়া জাতীয় সংস্কৃতিক অধিক চহকী কৰিব বা অসমীয়া জাতীয় সংস্কৃতিক জীয়াই ৰখাত সহায় কৰিব আহকচোন এই সন্মিলনখনি অনুষ্ঠিত কৰা এই গাঁৱৰ উদ্যোক্তাসকলৰ পৰা আমি জানি লওঁ তেখেতসকলে কেনেধৰণৰ চিন্তাধাৰাৰে এনেকুৱা এটা অনুষ্ঠান পাতিলে বা এনেকুৱা এটা অনুষ্ঠান আয়োজন কৰিলে এনেকুৱা এটা অনুষ্ঠান আয়োজন কৰি তেখেতসকলে জাতীয় সংস্কৃতিক জীয়াই ৰখাৰ প্ৰয়াস কৰিছে তেখেতসকলৰ পৰা জানো দুআষাৰমান এইখিনি মই ৰামপুৰ মেঘালয় গাঁৱৰ সমূহ ৰাইজক ধন্যবাদ জনাই আজি আমাৰ ৰামপুৰ মেঘালয় গাঁৱৰ 30 এপ্ৰিল 16 বহাগ সোমবাৰে আজি গাঁও ভিত্তিত এখন সন্মিলন অনুষ্ঠিত কৰা হৈছে ইয়াত আমি অসমৰ বিভিন্ন জেগাত তেনেকুৱা আমি এতিয়ালৈকে টিভি বা নিউজ লাইভ ভিডিঅ'ত দেখা নাই প্ৰথম আমি শদিয়াত ৰামপুৰ মেঘালয় গাঁৱত এনে এখন গাঁও ভিত্তিত সন্মিলন অনুষ্ঠিত কৰা হৈছে উদ্যোগ লৈছে আমাৰ গৃহৰক্ষী বাহিনী আৰু যুৱ সংঘ ইয়াত কোনো দান কিবা অৰিহণাৰ প্ৰয়োজন নাই মাত্ৰ ইয়াত VDP বা আমাৰ গাঁওৰক্ষী বাহিনীয়ে ইয়াত গোটেই গ্ৰহণ কৰিছে মই ভাল পাইছোঁ এনেকুৱা এটা অনুষ্ঠান আমাৰ কৃষ্টি জীয়াই ৰাখিবৰ কাৰণে যিখিনি উদ্যোগ লৈছে অসমৰ এই আমাৰ একেবাৰে পিছপৰা গাঁৱৰ আদৰ্শসমূহ কৃষ্টি জীয়াই ৰাখিবৰ কাৰণে সকলো গাঁৱলৈকে প্ৰতিখন জিলালৈকে মই অনুৰোধ জনাইছোঁ এনেকুৱা ধৰণৰ আমাৰ সংস্কৃতি জীয়াই ৰাখিবলৈ হ'লে কোনো আমাৰ টকা পইচা নোহোৱাকৈ আমি আমাৰ এই সন্মিলনখন অনুষ্ঠিত কৰিছোঁ গতিকে মই এনেকুৱা ধৰণৰ অনুষ্ঠান পাতিবৰ কাৰণে বা যিখিনি পাতিলে তেওঁলোকক ধন্যবাদ জনাইছোঁ আমাৰ অসমলৈকে শদিয়াৰ ভিতৰত তেনেকুৱা অনুষ্ঠান পাতিলে বা বিহু নাপাতিলে অসমবাসীয়ে আমাৰ কৃষ্টি জীয়াই ৰখাত যথেষ্ট ধনী বা চহকী হ'ব বুলি মই ভাবোঁ মই ইমান ধন্যবাদ আপোনালোকৰ ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে কওকচোন আজি ধৰক ইমান সুন্দৰকৈ অনুষ্ঠিতকৈ পাতিলে আপোনালোকে ভৱিষ্যতে কেনেধৰণৰ উদ্যোগ ল'ম বুলি আপুনি ভাবিছে আপোনালোকে আমাৰ বহুদিনীয়া আশা এটা আছে আজি আমাৰ গাঁওখনত এই চৰকাৰ দিনত ৰাস্তা পকীকৰণ হৈছে আমি ৰাস্তাৰ যাতায়াতৰ অসুবিধা হোৱাৰ কাৰণে আমি ৰাস্তা পদূলি অসুবিধাৰ কাৰণে বিহু মানে আমি বিশ্বাস বা আমি সেইখিনি দায়িত্ব ল'ব পাৰে বৰ্তমান আমাৰ ৰাস্তা হোৱাৰ পাছত BJP চৰকাৰে আমাক বিশেষকৈ বলিন চিটে ডাঙৰীয়া আমাৰ ৰাস্তাটো যিটো কণ্টেক্টত দিলে ধন্যবাদ জানো এইখিনিতে আমি এই ৰাস্তাটো হোৱাৰ পাছত অহা বছৰ আমি পৰিকল্পনা আমাৰ কেন্দ্ৰীয় কমিটিৰ লগত যোগাযোগ কৰি শদিয়া ৰঙালী বিহু সন্মিলনৰ লগত আমি অহা বছৰ 2019 চনত এই ৰামপুৰ মেঘালয় গাঁৱত বিহু সন্মিলন পাতিম বুলি আমাৰ গাঁৱৰ যুৱ সংঘ তথা গৃহকী প্ৰতিজন বুঢ়া গোপিনীসকল বোৱাৰীসকল উঠি অহা চামৰ যুৱক যুৱতীসকলে উদ্যোগ ল'ব বুলি আজি আমাৰ পতাকা উত্তোলনতে আমি সংকল্পবদ্ধ হৈছিলোঁ সেই সংকল্পবদ্ধটো যাতে আমি অহা বহাগ মাহত এই বহাগটো ঘূৰি আহে এই বহাগত আমি প্ৰতিফলিত কৰিব বুলি আমি বিশ্বাস ৰাখিছোঁ আৰু সেইমতে আমি এই কামখিনি কৰিবলৈ সুযোগ কম বা আমাক দিলে ভাল হ'ব বুলি মই আশা কৰি মোৰ ইমান বক্তব্য সামৰিব ধন্যবাদ আমি আশা কৰিছোঁ আপোনালোকে মঞ্চ বিহু সলনি এনেধৰণৰ ফিল্ডত বা এনেধৰণৰ খেলপথাৰত সমূহীয়াভাৱে মুকলি বিহু তাত কয় আচলতে মুকলি বিহু বুলি ক'লে আমি মঞ্চত পতা বিহুক আমি মুকলি বিহু ক'ব নোখোজোঁ বা বিহু সংস্কৃতিক জীয়াই ৰাখিবলৈ হ'লে আমি আমাৰ মঞ্চৰ প্ৰয়োজন নাই আমাক লাগে আমাৰ
জ্ঞান আৰু মানসিকতা আমি সন্মিলন পাতিবলৈ হ'লে বা বিহু আয়োজন কৰিবলৈ হ'লে আমি এইটো মুকলি মঞ্চতে আয়োজন কৰোঁ আপোনালোকে কৰক অহা বছৰলৈ মুকলি মঞ্চত নহয় আপোনালোকে ফিল্ডত সুন্দৰকৈ পাতক এখন গাঁৱৰ ভিতৰত নাৰাখি এটা অঞ্চল ভিত্তিত পাতক তাকে আমি আশা কৰিলোঁ সেই আশাৰে আমি সামৰণি মাৰিছোঁ।